নমস্কাৰ DWৰ পৰা প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী 29/11/2024 তাৰিখে প্ৰকাশ পাইছে এইখন জাননী আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী 19 This is for information of all concerned that the appointment order respect of the following teachers who were appointed under DW Assam through special recruitment drive against advertisement dated 5/8/2024 have been partially modified and corrigendum issued accordingly by considering their online grievances and consequent verification অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ 117 জনীয়া এখন তালিকা প্ৰকাশ কৰা হৈছে এই জাননীখনৰ যোগেদি আৰু তেওঁলোকৰ সকলোখিনি ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পৰ তেওঁলোকৰ গ্ৰিভিয়েন্সৰ ওপৰত ভিত্তি কৰি 117 জনীয়া এখন তালিকা 29 নৱেম্বৰ তাৰিখৰ দিনা প্ৰকাশ পাইছে গতিকে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যিসকল শিক্ষকৰ ইয়াত নাম আছে তেওঁলোকে DW অফিচিয়েল ৱেবছাইটত তেওঁলোকে ভিজিট কৰি কৰিজেণ্ডামখন ডাউনলোড কৰি ল'ব পাৰিব গতিকে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সম্পৰ্কত প্ৰকাশিত এই গুৰুত্বপূৰ্ণ জাননীখনৰ বিষয়ে আপোনালোকক আজি জনালোঁ বিশেষতঃ যি LPUPৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ হৈছিল তাৰ সম্পৰ্কতে এই যি নটিছখন প্ৰকাশ পাইছে 117 জনীয়া শিক্ষকৰ এখন তালিকাও DW ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যনৰ কাৰণেও তালিকা প্ৰকাশ পাইছে গতিকে এনেধৰণৰ LPUP শিক্ষক নিযুক্তি বা শিক্ষামূলক বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ